Hello subscribers and my dear students. As you can see, today my topic of discussion is redemption of debenture. আমি redemption মানে কি বুঝো? Redemption মানে repayment. Okay, repayment means paying back. যেতিয়া আমি কোনো কোম্পানি খুলো, কোম্পানি কি করে লোন লয় আন্ডার সাম অব্লিগেশন, যেতে লোন লয় আর ইট ইজ এ পার্ট অফ দ্য কোম্পানি টু পে দ্য লোন, রিটার্ন ব্যাক দ্য লোন অ্যাজ পার টার্মস অ্যান্ড কন্ডিশন টু দ্য from the person from whom the loan is taken. So whenever the loan is taken, as you know in the definition we have discussed what is debenture. It is a loan agreement, yes, taken from the public. As long as we pay the money, it is known as redemption. So in my video we will discuss about today's topic, redemption of debenture. So let's start the video. So if we go by the very meaning, redemption মানে কি repayment, আর repayment means paying back, হয় টাকা কিটা ঘুরাই দিয়া। যদি ডেফিনেশনের ফলে যাও, রিডেমশন অফ ডিবেঞ্চার ইজ পেইং দ্য অ্যামাউন্ট ডিউ টু দ্য ডিবেঞ্চার হোল্ডার। ডিবেঞ্চাৰ হোল্ডাৰ কোন আছিলে? যাৰ পৰা আমি পইচা আনিছিলোঁ, হয়নে, আমাৰ বিজনেছটো এক্সপাণ্ড কৰাৰ কাৰণে। য়েছ, আৰু দিছ ৰিডেমশ্যন অফ ডিবেঞ্চাৰ হোল্ডাৰ ৰেফাৰ্ছ টু দ্য ডিসচাৰ্জ অফ লাইবিলিটি। লাইবিলিটি কিয়? কাৰণ কি কোম্পানীয়ে পে অফ কৰি আছে। য়েছ, আমি আমাৰ লাইবিলিটি ছাইডৰ বেলেঞ্চ শ্বীটত আমি তেওঁলোকক শ্ব' কৰিম যে আমি ইণ্টাৰেষ্ট অন ডিবেঞ্চাৰ দি আছোঁ। চ' ইট ৰেফাৰ্ছ টু দ্য ডিসচাৰ্জ অফ লাইবিলিটি ৰিলেটিং টু দ্য ইছ্যু অফ ডিবেঞ্চাৰ বাই দি কোম্পানী ইন ৰেচপেক্ট টু দ্য এমাউণ্ট কালেক্টেড। যেতিয়া আমি পইচাকেইটা কালেক্ট কৰিছিলোঁ তাৰ বিহাফত আমি প্ৰস্পেক্টাছত লিখি দিছিলোঁ, যেতিয়া আমি ইছ্যু কৰিছিলোঁ ডিবেঞ্চাৰ, যে আপোনালোকক আমি 5%, 6%, 7% বা যি আমাৰ কোম্পানী ৰিজলিউশ্যন লৈছিলে সেই হিচাপে আমি তেওঁলোকক কি পে' কৰি আছোঁ? ইণ্টাৰেষ্ট অন ডিবেঞ্চাৰ পে' কৰি আছোঁ। এগেইন it must be noted that at the time of issue of debenture, যেটা আমি ডিবেঞ্চাৰ ইস্যু কৰিম, the terms of redemption মানে কি repayment is required to be clearly stated. prospectusটোত সদায় clearly state কৰা থাকে। yes, how much and how and when we are going to redeem the money. redeem মানে আমি কেনেকৈ তেওঁলোকক পইচাকেইটা ৰিপে' কৰি আছোঁ। so now let us discuss the various methods of redemption of debenture. So let us discuss the methods. Methods মানে কি? ways through which debentures may be redeemed. মানে কি কি ধৰণৰ ডিবেঞ্চাৰ কিটা আমি পে কৰিম। এইটোতো এখন কোম্পানী হয়, ইণ্ডিভিজুৱেলটো নহয় যে আমি এখন ডেট দি দিম সেইটো ডেটত আহিব। কোম্পানী যেতিয়া হয়, কোম্পানী যেতিয়া আমাক টাইমলি ইণ্টাৰেষ্ট দি আছে বা কোম্পানীক যেতিয়া আমাৰ পইচাটো আমি থৈছোঁ অন দ্য বেচিছ অফ ট্ৰাষ্ট, ইট এণ্টায়াৰলি ডিপেণ্ড আপন দ্য কোম্পানী হাউ দে ইউজ দ্য ভেৰিয়াছ মেথডছ অফ ৰিডিমশ্যন অফ ডিবেঞ্চাৰ। কোম্পানী বিভিন্ন ধৰণৰ মেথড ফ'ল' কৰে। তাৰ মাজত এটা মেথড হৈ গ'ল ৰিডেমশ্যন অফ টোটেল ডিবেঞ্চাৰ অন এ স্পেচিফাইড ডেট। অ'কে, এখন স্পেচিফাইড ডেট ৰিডেমশ্যন কৰি দিয়ে। দিছ ইজ অলছ' ডান বাই মেকিং পে'মেণ্ট ইন লামচাম এট দ্য এণ্ড অফ দ্য ফিক্সড পিৰিয়ড অৰ পেয়িং অল ডিবেঞ্চাৰ হোল্ডাৰ এট এ টাইম। তাৰমানে কি কৰে, ছাপ'জ আমাৰ ডিবেঞ্চাৰ পে' কৰিবলগীয়া আছে 1 লাখ ৰুপিজ, উই হেভ উইথড্ৰন ডিবেঞ্চাৰ ইন দ্য মাৰ্কেট। ছাপ'জ আজি হৈ গ'ল ইন দ্য আগষ্ট হৈ গ'ল, আমি আজি 2021 আমি কি কৰিছোঁ, আজি আমি মাৰ্কেটৰ পৰা ডিবেঞ্চাৰ ইছ্যু কৰিছোঁ আৰু প্ৰস্পেক্টাছত মই লিখি দিছোঁ যে আমি কি কৰিম, তেওঁলোকক ৰিডিম কৰি দিম। তাৰপিছত যেতিয়া ৰিডিমশ্যনৰ সময় আহিব তেতিয়া আমি কি কৰিলোঁ যে আমি ভাগে ভাগে কৰা নাই, আমি কি কৰিলোঁ একেবাৰে দি দিলোঁ, তেওঁলোকক এটা ডেট দি দিলোঁ, স্পেচিফাইড দি দিলোঁ, সেইদিনা আমি চব ৰিডিম কৰি দিলোঁ। ৰিডিমশ্যন মানে ৰিপে'মেণ্ট কৰি দিম। অ'কে, চ' দিছ মেথড ইজ ন'ন এজ ৰিডেমশ্যন অফ টোটেল ডিবেঞ্চাৰ অন এ স্পেচিফাইড ডেট। এটা দিন দি দিম, তেওঁলোকক সেইদিনা আমি ফুল পে'মেণ্ট কৰি দিম। ছেকেণ্ডলি উই হেভ, so the next one we have redemption in installment. What is said here is that all the debenture are not redeemed on a particular day. সব ডিবেঞ্চাৰ particular date redeem নকৰিব পাৰে। instead company কি কৰে, to be decided redeem partly within a fixed period. আমি এখন এক্সাম্পল লৈ লওঁ, তেতিয়া আমি বুজিবলৈ ভাল হ'ব। ছাপ'জ এখন কোম্পানীয়ে 6000 ডিবেঞ্চাৰ ইছ্যু কৰিছে 6 বছৰৰ কাৰণে। কোম্পানী সিদ্ধান্ত লৈছে যে প্ৰত্যেক বছৰ 1 জানুৱাৰীত 1000কে তেওঁলোকে কি কৰিব, শ্বেয়াৰ কি কয় ডিবেঞ্চাৰ ৰিডিম কৰিব। তাৰমানে তেওঁলোকে সেইটো কি কৰি আছে, পাৰ্টলি কৰি আছে। 1 জানুৱাৰী 2019ত 1000 কৰিলে, 20ত 1000 কৰিলে, এনেকুৱাকৈ 6 বছৰ তেওঁলোকে কি কৰিব 1000কে ৰিডিম কৰিব। অ'কে, ইট ডিপেণ্ড আপন দ্য কোম্পানীজ ডিচিশ্যন, কোম্পানীজ ৰিজলিউশ্যন যে তেওঁলোকে কেনেকৈ ৰিডিম কৰিব। চ' it is said that all the debenture are not redeemed on a particular date. Instead the company decide to redeem partly within a fixed period. অকণকে তেওঁলোকে পে' কৰি থাকিব। অ'কে, so this is one of the most important feature, that is redemption by purchase in open market. কেতিয়াবা দেখা যায় কি কৰে, কোম্পানীবোৰৰ ডিবেঞ্চাৰ ষ্টক মাৰ্কেটত ট্ৰেড কৰা হয়, আৰু যেতিয়া আমি কোম্পানীবোৰে যেতিয়া ডিবেঞ্চাৰ হোল্ডাৰক পে' কৰিব যাওঁ, ইন ডেট কেছ যেতিয়া ডিবেঞ্চাৰৰ ভেলুটো কম হৈ থাকে মাৰ্কেটত, তেতিয়া কোম্পানী কি কৰে, সেই ডিবেঞ্চাৰটো কিনি লয়। অ'কে, আৰু সেই পদ্ধতিৰে তেওঁলোকক ৰিডেমশ্যন কৰি দিয়ে। চেম ইজ দ্য কেছ ৰিটাৰ্ণ হিয়াৰ।
Sometimes debenture of some companies quoted in the stock market. কিছুমান কোম্পানী ডিবেঞ্চাৰ কি কয় ষ্টক মাৰ্কেটত ট্ৰেডিং বা কোটিং কৰি দিয়ে হয়নে আৰু যোনটো কাৰণে কি হয় কেতিয়াবা ডিবেঞ্চাৰৰ প্ৰাইচটো বেছি হৈ থাকে বা কম হৈ থাকে যদিহে কম হৈ থাকে যিমান পে কৰিবলগীয়া আছে সাপোজ আমাৰ পে কৰিবলগীয়া আছে 100 rupees কিন্তু আমাৰ মাৰ্কেট হৈ আছে 90 rupees এতিয়া কোম্পানী কি কৰে সেই ডিবেঞ্চাৰটো কোম্পানীয়ে কিনি পিনে ৰিডেমপশন কৰি দিয়ে ওকে দ্য এমাউণ্ট টু বি পেড দেন দ্য কোম্পানী পাৰচেজ দোজ ডিবেঞ্চাৰ ফ্ৰম দ্য ওপেন মাৰ্কেট And the final one we have what redemption by conversion into share তাৰ মানে কি হয় কেতিয়াবা কোম্পানীয়ে যেতিয়া ডিবেঞ্চাৰ কেইটা ৰিপে নকৰে তেওঁলোকে কি কৰে সেই পাৰ্ট এণ্ড পাৰ্টলি পইচাটো কি কৰে কোম্পানী শ্বেয়াৰ দি দিয়ে তেওঁলোকক ওকে সামটাইম কোম্পানী মে ইছ্যু ফুল্লি কনভাৰ্টেবল ডিবেঞ্চাৰ অৰ পাৰ্টলি কনভাৰ্টেবল ডিবেঞ্চাৰ টু দ্য ডিবেঞ্চাৰ হোল্ডাৰ ইন কেছ অফ শ্বেয়াৰ মানে ডিবেঞ্চাৰ কি কৰি শ্বেয়াৰক ট্ৰান্সফাৰ কৰি আমি ডিবেঞ্চাৰ হোল্ডাৰক দি দিওঁ ওকে. So this is all about today's discussion on redemption of debenture. Tomorrow we'll discuss on practical on redemption of debenture and if you have any queries you can write it down and be safe. Tomorrow I'll be back with another video.